মেকআপ আৰ্টিষ্টৰ কেমেৰামেনৰ এই গোটেই ইণ্ডাষ্ট্ৰীবোৰ গঢ় দিয়াত মানে নন্দিনী বহুত এটা হেৰি আছে মানে এটা অৱদান আছে নন্দিনী মেগাজিনে বহুত কিন্তু অভিনেত্ৰী আমাৰ অসমীয়া চিনেমা জগতক দিছে কাৰণ সেই ফটোবিলাক চাই তেওঁলোকক বিচাৰি উলিয়াইছিলে হয় 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 যিমানখিনি ফিল্ডত কাম কৰি শিকিছোঁ বা মই এই ইণ্ডাষ্ট্ৰীটোত থাকি শিকিছোঁ মই পঢ়াৰ পৰা মই সিমানখিনি ধৰক ইমপ্লাইড কৰিব পৰা নাছিল নমস্কাৰ মই পল্লৱী হাজৰিকা কথা ষ্টুডিঅ'ৰ অন্যতম এটি বিশেষ এপিছডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ মাজত এগৰাকী অতিথি আছে আজি বিশেষ অতিথিগৰাকীক আমি আমন্ত্ৰণ জনাই আনিছোঁ আমাৰ মাজলৈ বহুত কথা পাতিম আৰু এটা কথা কওঁ আজি আপোনালোকে এপিছডটো খুব সুন্দৰকৈ মন দি চাব কিয় জানেনে মই ভাবোঁ প্ৰত্যেক ঘৰ অসমীয়াৰে আচলতে ঘৰে ঘৰে আমি সৰুৰ পৰা যিখন মানে কয় নহয় বাতৰি কাকত লৈ পেলাই হাতত লৈ ডাঙৰ হৈছোঁ সেইখন ঘৰৰে জীয়াৰী তেখেত আৰু এগৰাকী সাংঘাতিক উদ্যোগী মহিলা আৰু আমি যে চাওঁ টিভি চেনেলবোৰ আপোনালোকেও চায় ঘৰে ঘৰে আৰু আটাইতকৈ ভাল লাগে আমাৰ টিভি চেনেলবোৰ আচলতে অসমৰ চুকে কোণে প্ৰত্যেকেই চায় আৰু মই ভাবোঁ প্ৰতিদিন টাইম নোচোৱা মানুহটো কোনো নাই কিন্তু এই প্ৰতিদিন টাইমৰ আঁৰৰ মানুহগৰাকীক আজি আমি আমন্ত্ৰণ জনাই আনিছোঁ মই তেখেতৰ ওচৰলৈ যাম চ' ইজ দ্য মেনেজিং ডিৰেক্টৰ অফ প্ৰতিদিন টাইম এয়া আমাৰ মাজত স্মিতাক্ষী বি গোস্বামী ধন্যবাদ আজি কথা ষ্টুডিঅ'ত আহি মই সঁচাকৈ সুখী আৰু আপোনালোকে ইয়াতে নিমন্ত্ৰণ কৰাৰ বাবে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমে আপোনালৈ আচলতে আমাৰ কৃতজ্ঞতা বিশেষকৈ আলিয়া আৰু মোৰ দুয়োগৰাকীয়ে আজি যিহেতু মই আৰু আলিয়া দুয়োগৰাকী আগবঢ়াই নিম এই এপিছডটো হয় প্ৰথমে মই ক'ব খোজোঁ যে আপুনি দুটি সন্তানৰ মাতৃ মই যিটো বিষয়ত বেছি ফ'কাছ দিওঁ কাৰণ আমাৰ গোটেই চেনেলটো আচলতে চায় মহিলাসকলে বেছিভাগ মানে মষ্ট অফ দ্য ছাবস্ক্ৰাইবাৰ্ছ গতিকে তেওঁলোকে চায় আৰু আপুনি এগৰাকী মহিলা হৈ যিখিনি কৰ্ম কৰি আছে যিখিনিৰ মাজেদি আপুনি আগুৱাই গৈ আছে আৰু লগতে আপুনি মহিলা সবলীকৰণৰ ওপৰত বৰ সাংঘাতিক ধৰণে গুৰুত্ব দি আহিছে আজিৰ আমাৰ যিখিনি বিষয়বস্তু বা আলোচনা হ'ব সেইখিনি তাৰে ওপৰত ভিত্তি কৰি হ'ব আৰু লগতে অকণমানতো আমি প্ৰতিদিনখনৰ কথা পাতিবই লাগিব অসমীয়া প্ৰতিদিন গতিকে মই অসমীয়া প্ৰতিদিনখনৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ অসমীয়া প্ৰতিদিন বুলি ক'লে আপোনাৰ দেউতাৰ যি এক হেঁপাহৰ মানে সপোন বুলি ক'ব লাগিব সেয়া গোটেই আচলতে অসমবাসীক একগোট কৰি ৰাখিছে ধৰি ৰাখিছে গতিকে আপোনাৰ শৈশৱৰ স্মৃতি কওকচোন অকণমান হয় মোৰ একচুৱেলি জন্মৰ পৰাই আহিছোঁ মোৰ জন্ম হৈছে 1987 আৰু আমাৰ সাদিন প্ৰথমে সাদিন আছিলে সাদিনখন জন্ম হৈছিলে 1988 তো মই তাৰমানে জন্মৰ পৰাই দেখিছোঁ সেই পৰিৱেশ আৰু মোৰ দেউতাই তাৰমানে আমাক বিশেষ সময় দিব পৰা নাছিলে কাৰণ তেওঁ বহুতে ব্যস্ত হৈ আছিলে আৰু 7 দিনৰ মূৰে মূৰে সাদিনখন ওলায় সেইবাবে সাদিন আৰু সাদিনৰ বহুতখিনি ষ্ট্ৰাগল গৈছে সেইখিনি সময়ত ধৰক আমি বহুতখিনি আমাৰ গোটেই প্ৰতিদিন হাউচটোৰে তাৰমানে এণ্টি গভৰ্ণমেণ্ট ষ্টান্স এটা থাকে আৰু সেইবাবে আমি বহুত প্ৰব্লেমৰ সন্মুখীন হ'ব লগা হয় আৰু সেই যোনখিনি অসুবিধা বা সেইখিনি প্ৰব্লেমখিনি আমি সৰুৰে পৰা দেখি আহিছোঁ আৰু সেইবাবে আমি যেতিয়া ডাঙৰ হৈছোঁ বা আমাক হোষ্টেললৈ পঠিয়াই দিয়া হ'ল কাৰণ আমাৰ সেইখিনি সময়ত অলপমান এজিটেশ্যন এটা আছিলে অলপ সেইকেইদিন বহুত কঠিন মানে জীৱন আমি অতিবাহিত কৰিব লগা হৈছিলে সেইকাৰণে আমাক হোষ্টেললৈ পঠিয়াই দিলে হোষ্টেলত আমি থাকোঁতেও মানে সেই অসমীয়া আৰু আমাৰ ৰুটছৰ লগত তাৰমানে জড়িত হৈ থকাটো আমাৰ মায়ে আৰু ককাই দেউতাই আমাক ইমান চিঠি বা লিখিব পৰা নাছিলে মোৰ এটি ভাইটিও আছে কিন্তু মোৰ মা আৰু মোৰ ককাই সদায় চিঠি লিখে অসমীয়াত লিখে যাতে আমি অসমীয়াটো পাহৰি নাযাওঁ আৰু ক্লাছ 5লৈকে মই অসমীয়া পঢ়িছোঁ দেই মই সঁচা কথা কৈছোঁ তাৰ পিছত মানে আহি মই যেতিয়া মানে ডিচিজন ল'লোঁ যে মই দেউতাৰ লগত কাম কৰিম বা এইখিনি আগুৱাই লৈ যাব পাৰিম নে নোৱাৰোঁ নাজানিছিলোঁ সেইখিনি সময়ত যেতিয়া ঘূৰি আহিছোঁ মই তেতিয়া দেউতাক সুধিছোঁ যে দেউতা
তুমিতো ইমান ডাঙৰ এটা অনুষ্ঠান এটা গঢ় দিলা, উম, উম, মই ইয়াতে কেনেধৰণেকে মই সহায় কৰিব পাৰিম মই নাজানো, উম, মই একেবাৰে নাজানো তাৰনে। যোনখিনি তোমাৰ এটা গোটেই হাউচটোৱে ইমানখিনি যোগ্য মানুহ তাতে অলৰেডি আছে, হয় তাতে আমাৰ নিচিনা ক্ষুদ্ৰ প্ৰাণীকেইটাই কি কৰিব পাৰিব মোৰ একদমেই মোৰ চিন্তাৰ মানে মোৰ বাহিৰত আছিলে। কিন্তু হ'লেও দেউতাই কৈছে যে চা, এয়া হৈছে আমাৰ যিহেতু তোৰ মাডাৰ টাং হৈছে অসমীয়া, যিহেতু জন্মই হৈছ এই বংশত, তোৰ সেই লেংগুৱেজটোৰ ওপৰত তোৰ একো খুঁত থাকিব নোৱাৰে। অসমীয়া তই অসমীয়া হিচাপে তই পৰিচয় মাতৃভাষা লৈ যাবই লাগিব। তো মাতৃভাষা জানিবলৈ হ'লে মই কি কৰিব লাগিব? মই সদায় সুধিছিলোঁ। কৈছে যে অসমীয়া প্ৰতিদিনখন সদায় পঢ়, নিষ্ঠাৰে পঢ়। আৰু মই দেউতাক সদায় বহুতখিনি মানে মোৰ ডাউট থাকে দেই, এই শব্দটোৰ মানে কি দেউতা? কৈছে হেমকোষখন খোল আৰু চা। তাৰপিছতে আৰু সেনেকে শিকিলোঁ, বহুতখিনি কথা শিকিলোঁ। এতিয়াও শিকিবলৈ বহুত বাকী আছে, একেবাৰে শিকাৰ শেষ নাই। হয় হয়। মই এটা কথা ক'ম যে গুৱাহাটী সপোনৰ চহৰ, যেনেকৈ বোম্বাই সপোনৰ চহৰ, আমাৰ কাৰণে গুৱাহাটী সপোনৰ চহৰ আছিলে এটা সময়ত। এতিয়া বাৰু আহিলোঁ, ইয়াতে থাকোঁ। যেতিয়া আমি আহোঁ গুৱাহাটীলৈ নহয়, তেতিয়া মানে আমাৰ সেই এটা আইডেণ্টিটি জাগা হ'ল 7 দিন প্ৰতিদিনৰ অফিচটো যে। গতিকে আমাৰ কাৰণে আচলতে ভাৱধাৰাটো তেনেকুৱা। কিন্তু আপোনালোকে সেই সম্ভ্ৰান্ত ঘৰ এখনত জন্ম হৈ সেই ঘৰখনৰ যি এক কালচাৰ, তাত আপোনালোকে ডাঙৰ হৈছে আৰু সেই বস্তুখিনি আগুৱাই নিছে। আৰু তাতোতকৈ ডাঙৰ কথা, অকল মানে প্ৰটিন গোষ্ঠী এনেকুৱা নহয় যে এটা বস্তুতে সীমাবদ্ধ নহয়, ইমানবোৰ কাম কৰিছে। তাৰ লগত আপোনাৰ নিউজ চেনেল, তাৰপিছত আপোনাৰ সাতসৰী, আপোনাৰ নন্দিনী, যিখন আমি আচলতে নন্দিনী চাই ডাঙৰ হোৱা বুলি ক'ব লাগিব। গতিকে আমি গোটেইবোৰ বস্তু পাইছোঁ। আৰু সেইখিনি সময়ত অসমীয়া আলোচনী যেনেকুৱা এটা ধাৰা গৈছে, বিস্ময় কওক, আপুনি সখী কওক বা যিয়ে নহওক, লগতে নন্দিনীখন মানে এটা বেলেগ ধৰণৰ ধাৰা সৃষ্টি কৰিছিলে। আৰু মই ভাবোঁ, যদি মই ভুল নহয়, মই নাজানো, নন্দিনী চাগে এটা ডাঙৰ পেজত ওলোৱা প্ৰথম তেনেকুৱা ধৰণৰ হয়। মানে নন্দিনীখন একচুৱেলি প্ৰথম মহিলা আলোচনী আমাৰ হাউচটোৰ পৰা আমি পৰিকল্পনা কৰিছিলোঁ মাইনী মহন্ত ডাঙৰীয়া আৰু বাণী দাস ডাঙৰীয়া। তেওঁলোক আহিছিলে এটা প্ৰপ'জেল লৈ দেউতাৰ তালে, আৰু দেউতাই মানে দেখিয়ে সেই প্ৰপ'জেলটো মানে খুব উৎসাহী হৈছিলে। কৈছে যে এই বস্তুটোৰ কাৰণে আমাৰ মহিলাসকলে যোনখিনি আমি দিব পাৰোঁ আমাৰ প্ৰতিদিন হাউচৰ পৰা, সেইখিনি দিব লাগে। আচলতে আমাৰ একচুৱেলি অসমীয়া প্ৰতিদিনে কওক বা 7 দিনে কওক, খুব ষ্ট্ৰং বোল্ড এটা আইডেণ্টিটি আছিলে। আমি সেই ছফ্ট ছেগমেণ্টটোত বা এণ্টাৰটেইনমেণ্ট বা বিভিন্ন লাইফষ্টাইল অৰিয়েণ্টেড আমি আৰ্টিকলছ, সেইখিনি সুযোগ নাছিলে একচুৱেলি সেই পেপাৰখনত। হয়, আছিলে আমাৰ ছাপ্লিমেণ্ট আছিলে, দেওবৰীয়া আলোচনীখিনি আছিলে, কিন্তু হ'লেও তাৰ বিপৰীতে এই নন্দিনীখন তাৰনে যেতিয়া তেওঁলোকে আনিলে, সেই পৰিকল্পনাটো বিৰাটেই ভাল পালে। ব্যতিক্ৰম। আৰু এটা কথা মই ক'ম দেই আজি আপোনাক, নন্দিনীৰ কাভাৰত ওলাবলৈ মানুহ মানে বিশেষকৈ মহিলাসকলৰ, ছোৱালী বা বেলেগ ধৰণৰ এটা ক্ৰেজ আছিলে। একদম তাৰ পৰাই মই এটা কথা ক'ব খুজিম যে তাৰ পৰাই তাৰনে মেকআপ আৰ্টিষ্টৰ, কেমেৰামেনৰ, এই গোটেই ইণ্ডাষ্ট্ৰীবোৰ গঢ় দিয়াত মানে নন্দিনী বহুত এটা হেৰি আছে, মানে এটা অৱদান আছে বুলি ক'ব বিচাৰিম। কাৰণ সেইখিনি সময়ত তাৰমানে কাভাৰ পেজত এনেকৈ ফটোশ্বুট কৰি পেলাই কৰাটো বহুত কম আলোচনীয়ে কৰিছিলে। আৰু ৰিচেণ্টলি মই এটা ইনচিডেণ্ট এটা ক'ব বিচাৰিম। মোৰ বন্ধু এগৰাকী, তেওঁ ৰয়েলত কৰে আৰু তেওঁ মানে ফেশ্বন ডিপাৰ্টমেণ্টটোত কাম কৰে। তেওঁলোকক গোটেই ষ্টুডেণ্টছখিনিক ক'লে যে তোমালোকে এখন ফেশ্বন মেগাজিন এখন লৈ আহিবা। চবেই কিবা আনিছে আৰু বিভিন্ন ফেমিনা আনিছে, কোনোবাই কিবা আনিছে, এগৰাকীয়ে নন্দিনীখন আনিছে দেই। তেতিয়া তেওঁ কিন্তু বাহিৰা ছোৱালী, মানে অসমীয়া নহয় আৰু
কৈছে এইখন তুমি কি আনিলা উম। কৈছে এইখনে আমাৰ মানে ফেমিনা অসমৰ একদম তো সঁচা কথা। সেইকাৰণে এইখনে মই মানে ফেশ্বন মেগাজিন হিচাপে আমি সৰুৰে পৰা এইখনে পঢ়ি আহিছোঁ Exactly. মোৰ ইমান কথাটো শুনি মানে মই খুব ভাল পালোঁ যে হয়। ভাল লাগিলে যে এটা ইমপ্ৰেশ্যন এটা বা এটা আইডেণ্টিটি যোনটো আমি দিব বিচাৰিছিলোঁ চাকে আমি সক্ষম হৈছোঁ আৰু নিশ্চয়কৈ। মাইনী মহন্ত ডাঙৰীয়ানীক সেইটো কাৰণে অশেষ ধন্যবাদ কাৰণ তেওঁৱেই গোটেই নেতৃত্ব দিছে আৰু তেওঁৱেই আগবঢ়াই নিছে আৰু তেখেতে মানে অশুভৰ অৰ্থ চেষ্টা কৰিছে হয় যাতে এখন সকলোৰে মাজলৈ যাওক আৰু ইমান সুন্দৰ সুন্দৰ মই নন্দিনী মেগাজিনখনৰ কথা কওঁতে আচলতে আজি আপুনি বহি আছে বুলি নহয় মই নিজেও বহুত বেছি নন্দিনী মেগাজিনখনৰ লগত সংযুক্ত অনুভৱ কৰোঁ বা কানেক্টেড অনুভৱ কৰোঁ কাৰণ কিয় মোৰ ঘৰত মানে এখন মাহিলী গৈছিলে হয় আৰু মানে সেই থাকে নহয় চিষ্টেম এটা হয়, বছৰেকীয়া বৰঙণি দি subscription, পেলাই লৈ হয়, ল'ব হয়, পাৰি হয়, আজিকালি তুমি ছাবস্ক্ৰিপশ্যন বুলি কওঁ হয়, হয়। তেতিয়া আমি বছৰেকীয়া বৰঙণি দি পেলাই দি পেলাই, হয়। আৰু তেতিয়া আমি ডিছকাউণ্ট পাওঁ ৰাইট মানে মই গোটেই যদি 12 মাহৰ কাৰণে বুক কৰোঁ হয় হয় সেই বস্তুবিলাক খুব ভালে গতিকে নন্দিনীখন মানে আমাৰ গাঁৱত গৈ গৈ পাওঁতে মানে ঠিক তাক সময় লয় কিন্তু তাৰ মানে ফটোখিনি চাবলৈ তাৰ ভিতৰৰ পেজটো চাবলৈ আৰু মই যদি ভুল নকওঁ এইটোও সঁচা যে নন্দিনী মেগাজিনে বহুত কিন্তু অভিনেত্ৰী আমাৰ অসমীয়া চিনেমা জগতক দিছে কাৰণ সেই ফটোবিলাক চাই তেওঁলোকক বিচাৰি উলিয়াইছিলে ওলাইছিলে হয় 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 নিশ্চয় নিশ্চয় সঁচা কৈছে আপোনাৰ বহুতখিনি মডেল বহুতখিনি অভিনেত্ৰী তেখেতসকলে এটা সুযোগ পাইছিলে নন্দিনীৰ পৰাই নন্দিনীৰ কাৰণে বিভিন্ন ধৰণৰ হেৰি আহে ফটো আহে মই এতিয়াও মোৰ মনত আছে বহুত ফটো আহে আৰু মানে ৰিকুৱেষ্ট আহে যে আমাৰ ফটোখিনি লওক বা হেৰি বিহুৰ সময়ত বিশেষকৈ দুৰ্গা পূজাৰ সময়ত বিশেষকৈ তেখেতসকলে নিজেও ঘৰত মানে শ্বুট কৰি কৰি পঠিয়ায় তাৰপিছত মাইনী মহন্ত ডাঙৰীয়ানী তেওঁ চায় আৰু তাৰপিছত চিলেক্ট কৰে সেই গোটেই বস্তুটো খুব ইণ্টাৰেষ্টিং আছিলে মই সৰু আছিলোঁ মই সেইখিনি সময়ত হেৰি পঢ়ি আছিলোঁ কিন্তু মোৰ এইখিনি কথা সৰু সৰু কথাখিনি অলপমান মোৰ মনত থাকি গ'ল বহুত নষ্টালজিক হয় বহুত নষ্টালজিক কথাবিলাক পাতোতে আচলতে ইমান ভাল লগা মই তাৰ মানে আমি একে সময়ৰে সকলো গতিকে মই যেতিয়া সৰু আছিলোঁ ঘৰত অকল সেই অসমীয়া প্ৰতিদিন কাকতখনে দেখিছিলোঁ আৰু আজিও প্ৰত্যেক ঘৰ মানুহতে অসমীয়া মানুহৰ ঘৰত অসমীয়া প্ৰতিদিন সেইটো এটা বহুত ডাঙৰ লিগেচি তাৰমানে এনেকৈ কণ্টিনিউ কৰি নিয়াটো আৰু ইভেন আজিৰ দিনতো নন্দিনী মেগাজিনৰ কাভাৰ গাৰ্ল হ'বলৈ মানুহৰ সেই একেই হেঁপাহ একেই মানে সেই যিটো এক্সাইটমেণ্ট এটা থাকে নহয়নে এইটো বহুত ডাঙৰ কথা গতিকে গোটেই অসমবাসীৰ হৈ আচলতে মই আপোনালোকৰ গোটেই আপোনালোকৰ ঘৰখনক বা আপোনালোকে যিমান সকলে কাম কৰিছে মই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মই একচুৱেলি কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে আমাৰ যোনখিনি ৰিডাৰ্ছ আছে আমাৰ যোনখিনি আমাৰ গোটেই হাউচটোক ইমানখিনি মৰম দিছে আমাৰ প্ৰত্যেকটা মানে অনুষ্ঠানতে ধৰক আপুনি অসমীয়া প্ৰতিদিনে কওক সাদিনে কওক বা নন্দিনী বা সাতসৰী বা প্ৰতিদিন টাইম চোৱা পৰ্যন্ত ভিউৱাৰ্ছলৈকে মই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোক নহ'লে আমি নাই আপোনালোকে আঁকোৱালি লৈছে কাৰণে আমি আজিৰ দিনত এইখিনি কৰিব পাৰিছোঁ চাগে যোনখিনি পাৰিছোঁ আৰু আগন্তুক দিনতো যাতে আমি এইখিনি আগবঢ়াই নিব পাৰোঁ আমি কিবা নতুন কৰিবলৈ সদায় আমাৰ হেঁপাহ থাকে চেষ্টা থাকে আৰু সেইখিনি যাতে আমি দিব পাৰোঁ অসমবাসীক আৰু অসমবাসীৰ ৰাইজক সেই আমাৰ পৰিকল্পনা থাকে আজি মই দৰ্শকসকললৈ এটা প্ৰশ্ন কৰিছোঁ যে আপোনালোকে কিমানে নন্দিনী মেগাজিনখন পঢ়িছিলে মইতো জানো আপোনালোকে প্ৰত্যেকেই সেইখনৰ কাৰণে বাট চাই ৰৈছিলে আৰু আপোনালোকৰ কেনেকুৱা ধৰণৰ অনুভৱ হৈছিলে আৰু লগতে অসমীয়া যেতিয়া প্ৰতিদিন কাকতখন আপোনালোকৰ ঘৰত এতিয়াও আছে কেনেকুৱা অনুভৱ হৈছে আপোনালোকৰো কথাবিলাক অকণমান আমাৰ কমেণ্টৰ যোগেদি জনাব বুলি আশা কৰিলোঁ এতিয়া আমি এটা বেলেগ কথালৈ আগবাঢ়িম সেইখিনি অকণমান তেখেতৰ লগত এইকাৰণে আলোচনা কৰিব লাগিব যে নাৰীসকলক আমি আগুৱাই লৈ যোৱাটো কিমান বেছি জৰুৰী আজিৰ সময়ত বুলি নহয় প্ৰত্যেকটো সময়তে আচলতে ইজনে সিজনক হাতত ধৰি আগুৱাই নিয়াটো আৰু আমি বিশেষকৈ সেই কামটোৱে যিহেতু এতিয়ালৈকে কৰি আহিছোঁ গতিকে আপোনাৰ পৰাও জানিম যে এই যে আপোনালোকে আৰম্ভ কৰিলে এটা বেলেগ ধৰণে যে কেনেকৈ মহিলাসকলক সোমাই থকা মহিলাসকলক উলিয়াই আনিব লাগে যিখন আমাৰ
আমি আপোনালোকে এটা সামূহিক বিপণী এখনৰ ব্যৱস্থা কৰিলে, বজাৰ এখনৰ ব্যৱস্থা কৰি দিলে। আৰু আকৌ ক'ব লাগিব যে আপোনালোকে তাৰ কিন্তু প্ৰথম আৰম্ভণি বুলি মই যদি ক'বলৈ বিচাৰোঁ, গতিকে আপোনালোকে নন্দিনী ইভেণ্টছ কেনেধৰণেৰে তাৰ সেই চিন্তাধাৰাখিনি আহিলে আৰু কেনেধৰণে তাক এতিয়া আগুৱাই লৈ গৈ আছে সেইখিনি অকণ জানিব বিচাৰিম। ডেফিনেটলি তাৰমানে কথাটো এনেকুৱা যে মই যেতিয়া অসমলৈ ঘূৰি আহিছোঁ বা এই অনুষ্ঠানটিত জড়িত হৈছোঁ, তাৰ পিছৰে পৰা মই সৰু সৰু এক্সিবিশ্যনত যাওঁ বা নিজেও কিবা কিবি কিনি পেলাই ভাল পাওঁ। আৰু যেতিয়া যাওঁ সেই এক্সিবিশ্যনসমূহত তাৰ বিপণীসমূহত এটা কথা মন কৰিবলগীয়া যে সকলো মহিলাই যোনে যোনে তাতে বিপণীত উপস্থিত থাকে তেখেতসকলে হাতেৰে কাম কৰা বস্তু বা কিবা এটা শিকি আহি এটা ৱৰ্কশ্বপ লৈ পেলাই যেনেকৈ তেখেতসকলৰ ইকনমিকেল ছাইডটো মানে আগবঢ়াই লৈ যায় বা নিজৰ হাত খৰচখিনিকে কেনেকৈ নিজে ওলাই লয়, সেইটো দেখি মই বিৰাট মানে কিবা খুব ভাল লাগিলে। তেওঁলোকৰ না আগত আছে না পিছত আছে, তেওঁলোকে নিজেই মানে নিজৰ ভৰিত উঠা মহিলা আৰু তেওঁলোক তাৰমানে সঁচাকৈ ইমানেই ফিউচাৰিষ্টিক, মানে তেওঁলোক বিচাৰে যে কিবা এটা আগুৱাই যাবলৈ তেওঁলোকক এটা ছাপৰ্ট লাগে, ছাপৰ্ট ছিষ্টেম এটা লাগে। হয়, আমাৰ এটা এক্সিবিশ্যনসমূহ সৰু 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 অলপ স্কেটাৰ্ড ৱেত হৈ থাকে। মই তাৰমানে যিহেতু নন্দিনী এটা মানে এটি ব্ৰেণ্ড যোনটো মহিলাক তাৰমানে ৰিপ্ৰেজেণ্ট কৰে, মই সেইটো হেৰিতে মই নন্দিনী ইভেণ্টছটো আৰম্ভ কৰিলোঁ। নন্দিনী ইভেণ্টছ এক্সিবিশ্যনটো হৈছে উই চেলিব্ৰেট এভৰিথিং লোকেল। যোনখিনি বস্তু আমি লোকেল মানুহে উৎপাদন কৰা, লোকেল অৰ্গেনিকেলি তাৰমানে নিজৰ হাতেৰে তৈয়াৰ কৰা বিভিন্ন ধৰণৰ সামগ্ৰী, জুৱেলাৰী হওক, কাপোৰ হওক বা এচেচৰিজ হওক বা আমি ইনফেক্ট অৰ্গেনিক ফাৰ্মিঙো আমি খুব হেৰি কৰিছোঁ, প্ৰমোট কৰিছোঁ। তেখেতসকলে নিজৰ ষ্টলসমূহ দিব পাৰে, আমি বিভিন্ন প্ৰকাৰেৰে আমি প্ৰমোট কৰোঁ। তাৰমানে হোৰ্ডিংছ বা বেনাৰিং পোষ্টাৰিংটো চবেই কৰে, আমি আমাৰ যিমানখিনি মাধ্যম আছে পেপাৰ হওক, চেনেল হওক, সেনেকৈ প্ৰমোট কৰোঁ যাতে তেখেতসকলৰ বিপণীসমূহে এটা আইডেণ্টিটি পায়, এটা প্ৰমোশ্যন পায় আৰু বিক্ৰীসমূহ হয়। আৰু এনেকৈ আমি ধৰক এটা প্লেটফৰ্ম দিবলৈ সক্ষম হৈছোঁ বুলি এইটো কাৰণে কৈছোঁ কাৰণ আমাৰ এইটো 3rd এডিশ্যন আৰু 3rd এডিশ্যন হোৱাৰ লগে লগে আমি সদায় এটা খুব ধুনীয়া ধৰণৰ সঁহাৰি লাভ কৰোঁ। সকলো মহিলাই মানে ৰখি থাকে যে এইখন কৰিব লাগিব। আৰু নন্দিনী ইভেণ্টছত কোনোবাই যোগদান কৰিব পৰাটো আচলতে বহুত এটা হেঁপাহৰ আৰু মৰমৰ মানে কি ক'ম যে তেওঁলোকে ভাবে যে ভাল প্লেটফৰ্ম এটাত কৰিছোঁ আৰু এখন ভাল প্লেটফৰ্ম প্ৰস্তুত কৰাটো মানে ইমানো সাধাৰণ কথা নহয়। হয় হয়, বহুতেই কঠিন। কিছুমান আমি মানে কিছুমান ফেচ কৰোঁ প্ৰব্লেম, কিছুমান ইভেণ্টৰ হেৰি থাকেই, কিন্তু তাৰ বিপৰীতে বহুতখিনি সঁহাৰিও লাভ কৰোঁ কাৰণ সেই 3 দিন তাৰমানে আমাৰ সঁচাকৈ ভোক বা টোপনি বা হেৰি নাইকিয়া হৈ যায়। আৰু এনেকুৱা ধুনীয়া এটা ছাৰাউণ্ডিং হৈ যায়, চবেই ইমান ধুনীয়াকৈ নিজৰ বস্তুখিনি প্ৰমোট কৰে বা ইমান ধুনীয়া চেলছ হয় আৰু লাষ্টৰ দিনাখন সদায় চবেই মানে ক'বলৈ বাধ্য হয় যে হয় আমাৰ সঁচাকৈ খুব ধুনীয়া চেল হৈছে। আৰু সেইটো শুনিয়ে মোৰ খুব ভাল লাগে, মানে তেখেতসকলক যে কিবা এটা মানে সকাহ এটা যে মই যোনখিনি এটা প্লেটফৰ্ম দিছোঁ তাৰ যে বিনিময়ত তেখেতসকলে সঁচাকৈ সক্ষম হৈছে সেই 3 দিনত মোৰ সঁচাই খুব মানে প্ৰাউড ফিল কৰোঁ। আৰু মই এটা কথা আপোনাক পৰা জানিব বিচাৰিম, যিহেতু আপুনি পঢ়া শুনা বা আপোনাৰ যিমানখিনি এডুকেশ্যন আছে বাহিৰত কৰিছে বা তেনেকুৱা ধৰণৰ, কিন্তু মই কেতিয়াবা কিছুমান ঠাইত অনুভৱ কৰোঁ যেন মহিলাসকলক বেছি ছ'চাইটিয়ে দবাই ৰাখিছে, কিন্তু সেই ক্ষেত্ৰত অসমত কিন্তু মহিলাসকল যথেষ্ট অগ্ৰণী। একদম ঠিক কথা, একদম ঠিক কথা কৈছে দেই। অসম বুলি নহয়, গোটেই নৰ্থ ইষ্টাৰ্ণ ষ্টেটছকেইখন আমাৰ গোটেইখিনি মহিলা ইমানেই উদ্যোগী, খুব কৰ্মঠ আৰু কৰ্মই ধৰ্ম যোনটো আমি বিশ্বাস কৰোঁ বা আমি কৈ আহোঁ, সেই কথাটো কিন্তু পূৰা পৰিফলিত হয় আমাৰ এই নৰ্থ ইষ্টাৰ্ণ ষ্টেটছকেইখনত। আপুনি মেঘালয় যাওক, আপুনি মণিপুৰ যাওক বা আপুনি মিজোৰাম যাওক বা অৰুণাচল
অৰুণাচলে যাওক অৰুণাচলত এখন মই একেবাৰে কাম আৰম্ভণিতে মই ইটানগৰ গৈছিলোঁ তেওঁলোকৰ এখন ধুনীয়া মাৰ্কেট এখন আছে দেই সেই মাৰ্কেটখনত তাৰনে সকলো মহিলা তাতে মানে জেন্টছ নাইয়ে আৰু তেওঁলোকে বিভিন্ন ধৰণৰ বস্তু তৈয়াৰ কৰি হাতেৰে এনেকুৱা বিডছ টাইপৰ এনেকুৱা নেকলেছ ইয়াৰিং চব বিক্ৰী কৰি আছে ফল মূল ইত্যাদি আৰু অৰ্গেনিক খানা হেৰি খাদ্য সম্ভাৰ আছে ইমান ভাল লাগিলে তেতিয়া মই মানে ৰিয়েলাইজ কৰিছোঁ যে আমাৰ নৰ্থ ইষ্টখন এনেকুৱাই সুকীয়া আৰু ইমানেই মানে সকলো মহিলা ইমান উদ্যোগী আৰু ইমান জোশত মানে নিজৰ কামখিনি আগবঢ়াই লৈ যায় নহয় খুবেই ভাল লাগে আৰু এনেকুৱা নহয় যে খালি কাম তেখেতসকলে নিজৰ পৰিয়ালটোতো পোহপাল দিবলগীয়া হয় নিজৰ ল'ৰা ছোৱালীকেইটাও স্কুলত পঠিয়াব লগা হয় পঠিয়াই মেলিহে এইখিনি কাম কৰে তো আমি যদি বিচাৰোঁ আমি কি কৰিব নোৱাৰোঁ নহয়নে বাৰু একদম মই সেই কথাটো সদায় মানে ভাবোঁ আৰু খুব বেছি গৌৰৱান্বিত অনুভৱ কৰোঁ যে আমি এনেকুৱা এখন জেগাৰ পৰা বিলং কৰোঁ য'ত নেকি নাৰীসকলক মানে সেই মৰ্যাদাখিনি দিয়া হয় আৰু সেই ৰেচপেক্টটো আছে বিশেষকৈ আমাৰ যিটো নৰ্থ ইষ্টত ডাউৰি ছিষ্টেমটো নাই আটাইতকৈ মানে ডাঙৰ কথা এইটোতকৈ ডাঙৰ কথা একো হ'ব নোৱাৰে এতিয়া ভিতৰত কিছুমান আজিকালি কিছুমান কাহিনী হয় বা সেইবোৰ ছিষ্টেম চলে কিন্তু একজেক্ট যোনটো বস্তু হয় বাহিৰৰ কিছুমান জেগাত প্ৰান্তত আমি দেখিবলৈ পাওঁ ভাৰতবৰ্ষৰ যে সেইটো লৈ এটা কিমান ডাঙৰ এটা সমস্যা নহয় একদম যোনটো ডাউৰিৰ কথা কৈছে এই ডাউৰি কথাটো তাৰমানে নৰ্থ ইষ্ট নৰ্দাৰ্ণ পাৰ্টছ অফ ইণ্ডিয়া মানে তেখেতসকলৰ খুব ডাউৰি ছিষ্টেমটো চলে কিন্তু আমাৰ তাৰ বিপৰীত হয় কাৰণ আমি জোৰোণত আমি পাওঁহে ল'ৰা ঘৰৰ পৰা নহয় জানো আমি কিমানখিনি গিফ্ট পাওঁ কিমানখিনি হেৰি পাওঁ সেই বস্তুটো যে আমাৰ কালচাৰটোত নাই মই সঁচাকৈ মোক খুব মানে গৌৰৱ অনুভৱ কৰোঁ কাৰণ ডাউৰি ইজ এ বিগ প্ৰব্লেম গোটেই ভাৰততে নহয় জানো সেইখিনি শেষ হ'ব লাগে আৰু মানে আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ পৰা কিছুমান মানে শিকিবলগীয়া কথা আছে নহয় জানো বহুত আৰু মই নিজেও ফিল কৰোঁ মানে সেই বস্তুটো আমাৰ মাতৃসকলক আপুনিও হয়তো অনুভৱ কৰিব মোৰ লগত যে আমাৰ মাতৃসকলক আমি দেখিছোঁ তেওঁলোক কিমান ষ্ট্ৰং আৰু যিটো ফাউণ্ডেশ্যন তাৰমানে আমাৰ কাৰণে ক্ৰিয়েট কৰি গৈছে আজি মই বা আলিয়া আমি যেতিয়া কথা পাতোঁ তাইৰ মাতৃ বা মোৰ মাতৃৰ কথা মই কওঁ বাপৰে আমাৰ মাকে যিটো বাঘিনী আছিলে মানে বাঘিনী এতিয়াও ইভেন আমি এতিয়াও ভয় কৰোঁ মানে তেখেতসকলে আমাক যোনটো ফাউণ্ডেশ্যন তৈয়াৰ কৰি দিছে এটা বেছ সেইটো আচলতে অসমৰ প্ৰত্যেকজনী মাতৃয়ে কৰিছে একদম মোৰ মায়েতো সদায় মানে মোৰ দুটি সন্তান আছে যেতিয়া মই সন্তান জন্ম দিয়াৰ ধৰক 6 মাহ মই কামত নাযাওঁ বা মই তেখেতসকলৰ অলপ কেয়াৰটো ল'বলগীয়া হয় আৰু নিজেও অলপমান স্বাস্থ্যৰ সন্দৰ্ভত নাযাওঁ তেতিয়া মোৰ মায়ে সদায় কয় তই কিন্তু এতিয়াতে কিন্তু লেজি হৈ পেলাই ঘৰত বহি নাথাকিবি দেই তোৰ কিন্তু যাবলৈ টাইম আহি গৈছে তই ৰেডি হ সাজু হ মানে সেই বস্তুটো কনষ্টেণ্টলি মোক ইমান মটিভেট কৰে নহয় এষাৰে কথা কিন্তু তেওঁ মানে একদমেই নিবিচাৰে যে মই ঘৰত বহি থকাটো ক'ব যে নাই সিহঁতি স্কুল যাব তই কি কৰি থাকিবি তই যা আজি নগ'লি নেকি অফিচ কিয় নগ'লি মানে এনেকুৱা এটা হিচাপ তেওঁ মোক বিচাৰিব যে মানে ৰেগুলাৰ কাম ৰেগুলাৰ কৰিবই লাগিব এতিয়া পৰ্যন্ত সেই শাসন চলিয়ে আছে এতিয়া পৰ্যন্ত মোৰ মায়ে ফোন কৰিব আচ্ছা ক'ত আছ কি কৰিছ মানে সেই ইনফৰমেশ্যনখিনি অন্ততঃ দৰকাৰ পৰে খুব ভাল লাগিছে আৰু মই জানোৱে আমাৰ প্ৰিয় বান্ধৱী তেখেতেও আপোনাৰ এই গোটেই অনুষ্ঠানটো আগুৱাই নিব বাকীখিনি কিন্তু তাৰ আগতে মই এটা বিশেষ কথা ক'বলৈ বিচাৰিম যে প্ৰতিদিনাখন ঘূৰি আহিছোঁ অসমীয়া প্ৰতিদিনে 2008 চনত আই থিংক লিমকা বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ পাইছিলে সেইটো বিষয়ে অকণমান জানিম তাৰপাছত হয় প্ৰতিদিনে তাৰনে আমাৰ হেৰি তেতিয়া ডক্টৰ মনমোহন সিং প্ৰাইম মিনিষ্টাৰ আছিলে আৰু আমাৰ লিমকা বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্তি হৈছিলে আমাৰ নামটি কাৰণ উই আৰ দ্য হাইয়েষ্ট চাৰ্কুলেটেড নিউজ পেপাৰ ইন এণ্টায়াৰ নৰ্থ ইষ্ট ইণ্ডিয়া ইণ্ডিয়াতটোতো বহুতখিনি আলোচনী আছে নিউজ পেপাৰ আছে যেনেকৈ চাউথৰ ফালেও বহুত বিখ্যাত নিউজ পেপাৰ আছে তেখেতসকলেও একেখন ডাইচতে হেৰি পাইছিলে আছিলে আৰু মোৰ পিতৃ
জয়ন্ত বৰুৱাদেৱে হয় ছাৰ সেই লিমকা বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছটো ল'বলৈ সক্ষম হৈছিলে কিমান ভাল লগা কথা আমাৰ অসমৰ এজন হয় স্বনামধন্য ব্যক্তি জয়ন্ত বৰুৱা ছাৰ তেখেতে ইমান এটা মানে কি ক'ম আৰু এয়া অসমৰ কাৰণে এক অৱদান নহয় জানো হয় হয় সেইখিনি মই আৰু এটা কথা লাষ্টত মই যোগ কৰিব বিচাৰিম যেতিয়া তেওঁ বহুত মন্দিৰ ললে যায় বা এনেকুৱা ধাৰ্মিক অনুষ্ঠানলৈ যায় আৰু আমি সদায় ক'ম দেউতা মোৰ কাৰণে অলপমান ভাবি দিবা হা এইটো আছে নহয় পৰীক্ষা আছে মই কাৰো কাৰণে নাভাবোঁ মই খালি প্ৰতিদিনৰ কাৰণেই ভাবোঁ সঁচাকে কৈছোঁ তেওঁ কয় যে প্ৰতিদিন যদি ঠিকে থাকে আমি চব ঠিকে থাকিম একদম সঁচা কথা দেই এইটো চ' আমাৰ কাৰো কাৰণে নাভাবে প্ৰথম হৈছে তেওঁৰ কাৰণে তেওঁৰ অনুষ্ঠানটি প্ৰতিদিন আচলতে তেখেতৰ সন্তানেই সন্তান আৰু সন্তান আমি পিছত প্ৰতিদিন আগত খুব ভাল লাগিলে এতিয়া অনুষ্ঠান আপোনাৰ পৰৱৰ্তী সময়ত আগবঢ়াই নিব আলিয়া বৰুৱা আপোনাৰো খুব মৰমৰ বান্ধৱী গতিকে আজি অনুষ্ঠানটো আচলতে আমি তেনেধৰণে প্লান কৰিছিলোঁ যে দুয়ো কথা পাতিম আপোনাৰ লগত গতিকে মোৰ ফালৰ পৰা মই আপোনাক ধন্যবাদ জনাইছোঁ ধন্যবাদ জনাইছোঁ পল্লৱী খুব ভাল লাগিলে হয় নমস্কাৰ মই আলিয়া সকলোৱে জানে আৰু স্মিতাক্ষীৰ বিষয়েনো মই বেলেগকৈ কি ক'ম প্ৰথম কথাটো হৈছে যে স্মিতাক্ষী যেতিয়া ফাৰ্ষ্ট বুলি কি নহয় নিজৰ পঢ়া শুনা শেষ কৰি পেলাই যেতিয়া গুৱাহাটীলৈ উভতি আহিছে প্ৰথমটো ৰেডিঅ' শ্ব' আলিয়াৰ সৈতে কৰিছে একদম ঠিক কথা কৈছা আৰু প্ৰথমটো পডকাষ্ট মইতো আপোনালোক দুগৰাকীৰ লগতে কৰিছোঁ চ' ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ সদায় স্পেচিয়েল পিছে স্মিতাক্ষী মই আপোনাক ব্যক্তিগতভাৱে চিনি পাওঁ আপোনাৰ পৰিয়ালৰ সৈতে মই জড়িত হৈ আছোঁ সেইকাৰণে বহুতো কথা মই জানো এতিয়া মই ফাৰ্ষ্ট যেতিয়া আপোনাক লগ পাইছিলোঁ আপুনি এটা ইমান ডাঙৰ পৰিয়ালৰ পৰা আহিছে ইউ বিলং টু ছাচ এ বিগ ফেমিলি কিন্তু ইমান ডাউন টু আৰ্থ মই সেই বস্তু ফিল কেতিয়াও কাৰো পৰা কৰা নাই মানে ধৰি লওক আপোনাৰ পিতৃ হওক মাতৃ হওক বা আপোনাৰ পৰিয়ালৰ প্ৰত্যেকগৰাকী মানুহকে মই চিনি পাওঁ যিহেতু জানো চ' এই গোটেই বস্তুখিনি যে কেনেকৈ ধৰি ৰাখিছে বিকজ কি হয় ন আপুনি বাহিৰত পঢ়িব গৈছে আপুনি বেলেগ বেলেগ মানুহ লগ পাইছে অসমৰ বাহিৰত কিন্তু তথাপিও ইমানেই যে বেছি ৰুটেড এইটো কেনেকৈ মেইনটেইন কৰিছে প্ৰথমে ধন্যবাদ আপুনি ইমানখিনি কথা মানে কৈ দিলে মোৰ সঁচাই খুব মনটো ভাল লাগে যে এটলিষ্ট আপোনালোকে ভাবে যে মই ৰুটেড বুলি কিন্তু তাৰ আঁৰৰ মানুহগৰাকীয়ে হৈছে আমাৰ মা মায়ে তাৰনে আমাক কেতিয়াও ফিল কৰিব নিদিয়ে মানে এনেকুৱা মোক সদায় মায়ে কয় যে পৰিস্থিতি সলনি হ'বলৈ বিশেষ সময় নালাগে সেইকাৰণে যোনখিনি পৰিস্থিতিত এতিয়া উপস্থিত আছোঁ বি ভেৰি গ্ৰেটফুল টু গড আৰু ভগৱানক সেইকাৰণে আমি সদায় মানে চিৰকৃতজ্ঞ কাৰণ আমাক এইখিনি দিয়াৰ বাবে আৰু আমি এনেকৈ যিহেতু আমি জন্মগতভাৱে আমি এইখিনি বস্তু পাইছোঁ কিন্তু আমাৰ সদায় পৰিকল্পনা আমি কি দিব পাৰিম আমাকতো বহুতখিনি ভগৱানে দিছে আমি কি দিব পাৰিম তাৰ চিন্তা থাকে কাৰণে আৰু সদায় এইটো চিন্তাতে থাকোঁ যে মই যদি কিবা এটা কৰি যাব নোৱাৰোঁ মোৰ কাৰণে এইটো বহুত মানে লাজৰ কথা হ'ব বা পিছতকৈ গৈ পেলাই মই মোৰ ল'ৰা ছোৱালীক কি শিকাম যে মই এইখিনি কৰিব নোৱাৰিলোঁ বা এইখিনি কৰিব পাৰিলোঁ সেইকাৰণে সিহঁতকো যাতে মই কিবা এটা শিক্ষা দিব পাৰোঁ কাৰণ মোৰো এটা পৰিকল্পনা থাকে যে মই কিবা এটা বেছি দিব নোৱাৰিলেও কিবা এটা মোৰ ফালৰ পৰা অৱদান কিবা এটা দিব পাৰোঁ ডেফিনেটলি আপুনি ভাৰতৰ বাহিৰতো পঢ়া শুনা কৰিছে অসমৰ বাহিৰত পঢ়া শুনা কৰিছে আৰু তাৰপিছত সাধাৰণতে আমি কি দেখা পাওঁ যে মানুহে বাহিৰতে থাকিব বিচাৰে ৱৰ্ক কালচাৰৰ কাৰণে বা অপৰচুনিটিজৰ কাৰণে কিন্তু আপুনি নিজৰ গোটেই পঢ়া শুনাখিনি শেষ কৰি পেলাই সম্পূৰ্ণ কৰি অসমলৈ ঘূৰি আহিছে আৰু তাৰপিছত প্ৰতিদিন টাইম আহিলে প্ৰতিদিন গোষ্ঠী আছেই চ' সেইটো সময়ত কিবা দিগদাৰী হৈছিল নেকি ডিচিশ্যন ল'বলৈ বা নহয় যে নহয় মই নিজৰ জেগালৈ ঘূৰি আহিম কাৰণ এইটো বহুত ডাঙৰ সিদ্ধান্ত হয় ডেফিনেটলি মই একচুৱেলি গোটেই জীৱন বাহিৰতে পঢ়া বা ক্লাছ 5ৰ পৰাই ক্লাছ 5 ইয়াতে পঢ়ি পেলাই মোৰ বাহিৰলৈ যিহেতু বিভিন্ন ধৰণৰ কাৰণত আমি ওলাই গ'লোঁ হোষ্টেলত পঢ়িলোঁ তাৰপিছত বাহিৰতে আমাৰ শিক্ষা কৰিলোঁ কৰাৰ পিছত তেতিয়া মোৰ এটা অনুভৱ হ'ল আই ৱাজ হোম ছিক মানে মোৰ এনেকুৱা লাগিছে হৈ গ'ল আমাৰ শিক্ষাখিনি হৈ গ'ল আমি এক্সপিৰিয়েঞ্চ যোনখিনি গোটাব লাগিছিলে আমি কৰিলোঁ কৰি পেলাই মই ঘৰলৈ ঘূৰি আহিব বিচাৰোঁ কাৰণ মাৰ পৰা বা আমাৰ ফেমিলিৰ পৰা দূৰত বহুত বছৰ তাৰনে ক্লাছ 6ৰ পৰা ভাবক
একদম মাষ্টাৰ ডিগ্ৰীলৈকে বহুত বহুত দিন আৰু ঘূৰি আহিব বিচাৰিছিলোঁ আৰু মোৰ এনেকুৱা লাগিছিলে যে তাতেতো বহুতখিনি অলৰেডি প্ৰফেশ্যনেলছ কাম কৰি আছে সেইখিনিৰ পৰা মই যোনখিনি গোটাবলৈ সক্ষম হৈছিলোঁ ইয়াতে যদি মই নাই কমেও কিবা এটা যদি মই মোৰ বৰঙণি আগবঢ়াব পাৰোঁ তেতিয়াহ'লে মোৰ সঁচাই মই সুখী হ'ম আৰু দেখিছিলোঁ যে দেউতাই বহুত কষ্টকে এই অনুষ্ঠানটি বনাইছিলে বা তেওঁৰ ব্লাড ছুৱেট গোটেইখিনি গৈছে আৰু তেওঁৰ এই অনুষ্ঠানটিৰ কাৰণে যিহেতু আমি পঢ়ি শুনি কিবা এটা হেৰি কৰি আহিছিলোঁ মই ভাবিলোঁ যে ইয়াতে যদি আমি আমাৰ অনুষ্ঠানটিতে যোগ দিব পাৰোঁ তেতিয়াহ'লে আগন্তুক দিনত আমি আগবঢ়াই লৈ যাব পাৰিম তেতিয়াৰ দিনত বহুতখিনি বহুত ল'ৰা ছোৱালী ঘূৰি নাহে আমাৰতো চাগে ফাৰ্ষ্ট জেনেৰেশ্যন আছিলে যে মই আৰু মোৰ ভাইটি ডিচিজন লৈছিলোঁ আমি ঘূৰি আহি যেনেকৈ আমি হেল্প কৰিব পাৰোঁ বা আগবঢ়াই নিব পাৰোঁ কৰিম কিন্তু ইয়াতে অহাৰ পিছত আলিয়া মোৰ এনেকুৱা লাগিছিলে যে মই কি আগবঢ়াম ইয়াতে মই অলৰেডি পল্লৱীকো কৈছোঁ যে মই একটো কথা হৈছে যে মাতৃভাষাটো একদম নিখুঁতভাৱে ক'ব লাগিব আৰু জানিব লাগিব আৰু তাতে তাৰমানে ভুল ভ্ৰান্তি হ'লে মানে বহুত লাজৰ কথা হ'ব তাতে হেমকোষ পৰিয়ালৰ এগৰাকী জীয়ৰী তো মই দেউতাকো সুধিছিলোঁ দেউতাই কৈছে যে নাই তোৰ মাতৃভাষা হয় মাতৃভাষাটো নাজানাকৈ কোনোবাই থাকিব পাৰে নেকি মাতৃভাষাটো শিক আৰু শিকিবলৈ বিশেষ কৰিব নালাগে নহয় পেপাৰখন পঢ়ি পেলাই ভালকৈ কিবা প্ৰব্লেম হ'লে মই আছোঁ বা হেমকোষখন আছে তো তাৰপিছতে বহুতখিনি সেইখিনিতে অসমীয়া ব্ৰাছ আপ কৰি মেলি বাঢ়ি গ'লোঁ আৰু ভগৱানৰ কৃপাত মই যোনখিনি মানে এই অনুষ্ঠানটিত জড়িত হ'বলৈ পাই ময়ো খুব সুখী কাৰণ মই বহুতখিনি শিকিব পাৰিছোঁ আৰু মিডিয়াৰ গোটেই টপ ইণ্ডাষ্ট্ৰীত যোনখিনি জাৰ্নেলিষ্ট আছে তেখেতসকলৰ পৰা শিকিব পাৰিছিলোঁ আৰু তেওঁলোকে খুব নিয়াৰিভাৱে মোক মানে এটা এটাকৈ কথাখিনি শিকাই গৈছিলে বা তেখেতসকলক কাম কৰাৰ যোনটো কালচাৰ সেই কালচাৰটো মই এডপ্ট কৰিব পাৰিছিলোঁ আৰু দেউতায়ো কিন্তু একদম প্ৰথমৰ পৰাই মোক ৰিপৰ্টিঙত পঠিয়াইছিলে ডেস্কত বহাইছিলে আৰু ময়ো সিমানখিনি প্ৰব্লেমৰে সন্মুখীন হৈছিলোঁ যেনে এগৰাকী নতুন জাৰ্নেলিজমত অহাৰ পিছত যোনখিনি ফেচ কৰে সেইখিনি ময়ো ফেচ কৰিছোঁ তাৰপিছত আহি মোৰ এটা পৰিকল্পনা আছিলে মই যিহেতু টেলিভিজন মিডিয়াত মই মাষ্টাৰ্ছ কৰিছিলোঁ যে আমি নিজে এটা টেলিভিজন চেনেল কৰোঁ আৰু টেলিভিজন চেনেলটো একদম আনবায়েছ স্পষ্টবাদী জাৰ্নেলিজম কৰাকৈ দেউতায়ো সেইখিনিত বহুতখিনি সঁহাৰি জনাই পেলাই আমি এতিয়া প্ৰতিদিন টাইম অনুষ্ঠানটি হ'ল আৰু প্ৰতিদিন টাইমৰে এতিয়া 13 বছৰ কমপ্লিট হ'ব এক্সেক্টলি মই সেইটোৱে সুধিম বুলি ভাবিছোঁ যে টিভি চেনেল এটা চলোৱাটো ইমান সহজ নহয় মই নিজেও টিভি চেনেলত আহিছোঁ বা আগতে মই প্ৰতিদিনৰ সৈতে জড়িতও আছিলোঁ কিন্তু মই জানো যে আমি প্ৰগ্ৰেম এটা চলাবলৈ যিমান কষ্ট গোটেই অনুষ্ঠানটো চলাবলৈ সিমানেই কষ্ট চ' এক্সপিৰিয়েঞ্চ কেনেকুৱা কাৰণ এতিয়া আৰু কম্পিটিশ্যন বাঢ়ি গৈছে আৰু যেতিয়াৰ পৰা ডিজিটেল মিডিয়া আহিছে তেতিয়াৰ পৰা টেলিভিশ্যনেই হওক বা ৰেডিঅ'ই হওক এয়া সাংঘাতিক ডাঙৰ চেলেঞ্জ সকলোৰে কাৰণে কাৰণ প্ৰত্যেকটো সময়তে খুব বেছি এক্টিভ হৈ থাকিব লাগে চ' এক্সপিৰিয়েঞ্চটো জানিব বিচাৰি এক্সপিৰিয়েঞ্চটো বেচিকলি বহুতেই ভাল এভৰি ডে ইজ আ নিউ ডে ফৰ আছ কাৰণ যোৱাকালিৰ নিউজখিনি আজি একো প্ৰাসংগিকতা নাথাকিবও পাৰে মানে আপুনি সেইটোৰে যোগ দিব পাৰে কিন্তু এতিয়া ধৰক আপুনি কাপোৰ এযোৰ বনাইছে সেই কাপোৰযোৰকে ভাল কৰিছে বা কিন্তু নিউজ কৰাত মানে অলপমান ব্যতিক্ৰম মানে সদায় নতুন সদায় অন ইয়ৰ টোজ মানে এনেকুৱা ধৰণৰ তাৰপিছত চেনেল এটা কৰিবলৈ মই যিহেতু টেলিভিজন জাৰ্নেলিজম পঢ়িছিলোঁ কিন্তু পঢ়া আৰু প্ৰেক্টিকেল কৰাৰ মাজত বহুত পাৰ্থক্য মই অন গ্ৰাউণ্ড যিমানখিনি শিকিছোঁ ক'বলৈ নাপায় পঢ়িব চবেই লাগে দেই মাষ্টাৰ্ছ কমপ্লিট কৰিব লাগে আৰু যদি পঢ়িব ইচ্ছা আছে পঢ়িব লাগে কিন্তু মই যিমানখিনি ফিল্ডত কাম কৰি শিকিছোঁ বা মই এই ইণ্ডাষ্ট্ৰিটোত থাকি শিকিছোঁ মই পঢ়াৰ পৰা মই সিমানখিনি ধৰক ইমপ্লাইড
কৰিব পৰা নাছিলোঁ প্ৰথমে মই ভাবিছিলোঁ মইতো শিকি আহিছোঁ মই চব জানো কিন্তু নহয় সেইটো একদম বেলেগ প্ৰেক্টিকেলটো বহুত বেলেগ আৰু হয় এতিয়া ধৰক টেলিভিশ্যন এটা চলাবলৈ বহুতেই কঠিন কাৰণ বহুত টেকনিকেলিটিজ থাকে আৰু বহুতখিনি নিউজ সংগ্ৰহ কৰাটো বেলেগ আৰু গোটেইখিনি ব্ৰডকাষ্ট কৰাটো বেলেগ বহুতখিনি এটা টেকনিকেলি এটা বস্তু এটা থাকে কিন্তু তাৰ মাজতো যদি এইটো অৰ্গেনাইজ হৈ যায় বা আপুনি গোটেইখিনি এটা এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনাৰ এতিয়া ধৰক ভাল লাগে মানে এতিয়া ধৰক এনেকুৱা টান নালাগে বা কামবোৰ সহজ হৈ যোৱা যেন লাগে ডেফিনেটলি তাৰ মাজতো বাধা বিঘ্নি থাকে প্ৰব্লেমছ থাকে চেলেঞ্জেছ থাকে কোনটো ফিল্ডত চেলেঞ্জেছ নাই আৰু মানুহৰ লগত কাম কৰাটো এটা ইমান ডাঙৰ অৰ্গেনাইজেশ্যন চলোৱাটো প্ৰব্লেম হয় কিন্তু আই থিংক উই আৰ ভেৰি এফিচিয়েণ্ট টিম এজ এ টিম উই ৱৰ্ক টুগেডাৰ আৰু আমাৰ গোটেইকেইটা অনুষ্ঠানতে যোনকেইজন এডিটাৰ্ছ আছে বহুতেই ভাল আৰু বহুতেই মানে এক্সপিৰিয়েঞ্চড এডিটাৰ্ছ এতিয়া মহিলা সবলীকৰণ বা মহিলাৰ যোনটো এটা ৰোল ইন জাৰ্ণেলিজম মই সেই বস্তুটো মোৰ ছিনিয়ৰ যেতিয়া সাদিনৰ এডিটৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেউ তেওঁ আছে এতিয়াও আৰু ইমান ধুনীয়াকৈ নেতৃত্ব দি আছে নন্দিনীৰ কাৰণে মাইনী মহন্ত ডাঙৰীয়ানী তেওঁ আছে তেওঁ খুব ধুনীয়াকৈ মানে নেতৃত্ব দিছে নন্দিনী এতিয়াও তেওঁ খুব ধুনীয়াকৈ আগবঢ়াই লৈ গৈ আছে নিতুমণি শইকীয়া ডাঙৰীয়া তেওঁ প্ৰতিদিন টাইমটো নেতৃত্ব দিছে চ' সেনেকৈ আমাৰ গোটেই টীমটো খুব বহুত ধুনীয়া টীম আৰু সেইবাবে মই ভাবোঁ বহুতখিনি সহজ কৰি তোলে একদম পিছে আমাৰ পল্লৱী আৰম্ভণিতে কৈছে আমাৰ চেনেলটো যেতিয়া বিশেষকৈ মহিলাসকলে চায় আৰু মই আৰু পল্লৱী সদায় মহিলাসকলক কওঁ যে আমি জীৱনত কিবা এটা কৰিব লাগিব কাৰণ দায়িত্ব সকলোৰে আছে মহিলাই হওক পুৰুষ হওক সকলোৰে দায়িত্ব আছে এতিয়া যদি আমি চাবলৈ যাওঁ যে আপুনি এগৰাকী মাতৃ এগৰাকী পত্নী এগৰাকী জীয়ৰী আৰু লগতে ইমানখিনি কামো কৰি আছে চ' এই গোটেই বেলেঞ্চটো কেনেকৈ মেইনটেইন কৰে একচুৱেলি আলিয়া বেলেঞ্চ বুলি ক'বলৈ জানা মই যেতিয়া পাৰোঁ মই যোনটো প্ৰায়ৰিটি বিচাৰে সেইটোত প্ৰায়ৰিটি বেছিকৈ দিওঁ এতিয়া ধৰা মোৰ কামখিনি বেছি অভাৰলোড হৈ আছে মই কামত কনচেনট্ৰেট কৰিব লাগে তেতিয়া মই কামতে ফ'কাছ কৰোঁ আৰু মই যোনখিনি সময় ঘৰত থাকোঁ ল'ৰা ছোৱালীক সময় দিবলৈ চেষ্টা কৰোঁ পঢ়া শুনাত সময় দিবলৈ চেষ্টা কৰোঁ বা পৰীক্ষাৰ দিনকেইটা ধৰক যেতিয়া সিহঁতক পঢ়াব লাগে তেতিয়া মই পঢ়াওঁ আৰু যোনখিনি টাইমত তাৰমানে যাৰ মোৰ দৰকাৰ হয় মই সেইবাবে মই সেনেকৈয়ে মই সময়খিনি দিবলৈ চেষ্টা কৰোঁ আৰু পিছে এতিয়া ইভেণ্টছত লাষ্ট কেইবছৰমানৰ পৰা আপুনি ইভেণ্টছত আছে আৰু যি নন্দিনী ইভেণ্টছ আৰম্ভ হৈছে আৰু খুব সুন্দৰকৈ আপুনি কৰি আহিছে চ' ইভেণ্টছলৈ যে আহিম সেই বস্তুটো কেনেকৈ ভাবিলে কাৰণ ইভেণ্ট নিজে এটা খুব ডিমাণ্ডিং এটা খুব টাইম কনজিউমিং এটা এফৰ্ট লাগে ইভেণ্টছৰ ক্ষেত্ৰত চ' সেইখিনি আইডিয়া কেনেকৈ আহিলে একচুৱেলি নন্দিনী মেগাজিনখন এতিয়া ক'বলৈ অলপমান বেয়া কাৰণ প্ৰিণ্টৰ কাৰণে শ্বেল্ফ লাইফটো অলপ কমি গৈছে মানুহে সকলোৱে তাৰমানে মোবাইলত গোটেইখিনি পায় বা আমি চাৰ্চ কৰিলে এটা বস্তুৰ ওপৰত পঢ়িব পাৰোঁ বা সেনেকৈ পডকাষ্ট আৰম্ভ হৈ গৈছে চ' পডকাষ্ট শুনিব পাৰোঁ চ' গোটেইখিনি গোটেই মিডিয়ামটো ধৰি ৰখাত বা নন্দিনী এজ এ ব্ৰেণ্ড মানে নন্দিনী এজ এ নেম মই সদায় ধৰি ৰাখিব বিচাৰিছিলোঁ কাৰণ এইটো এটা খুব ক্ল'জ টু আৱাৰ হাৰ্ট মানে আমি সৰুৰে পৰা নন্দিনীখন একদম জন্ম হোৱাৰ পৰা পাইছোঁ আৰু নন্দিনীৰ নামটো যাতে থাকি যায় নন্দিনীৰ সেই ৰিকল ভেলিউটো যাতে থাকি যায় সেইকাৰণে আমি ভাবিলোঁ এইটো এটা কিয়নো আমি এটা অনুষ্ঠান এটা কৰোঁ য'ত নেকি গোটেই মহিলাসকলে ইন ফিজিকেল মানে পাৰ্টিচিপেট কৰিব পাৰে কাৰণ আমি নন্দিনীত দেখিছোঁ সকলো মহিলাই লিখনি দিয়ে বা তেখেতসকলৰ নিজৰ বিপণীৰ যোনখিনি ব্ৰেণ্ডিং কৰে বা তেখেতসকলে ধুনীয়া ধুনীয়া কবিতা আবৃত্তি কৰে বা হেৰি কৰে সৰু সৰু ল'ৰা ছোৱালীৰো লিখা মেলা যায় তো সেই বস্তুখিনি মনতে ৰাখি পেলাই মই নন্দিনী এটা ইভেণ্টছ কৰিলোঁ তাৰপিছত নন্দিনীখন প্ৰথমবাৰ কৰিলোঁ বিহুৰ সময়ত আৰু বহুত ভাল মানে সঁহাৰি লাভ কৰিলোঁ যেতিয়া সঁহাৰি লাভ কৰিলোঁ মই ভাবিলোঁ নাই এইটো কাৰণে সঁচাই প্লেটফৰ্ম এখন দৰকাৰ আছিলে
আৰু আমাৰ অসমীয়া মহিলা বুলি নৰ্থ ইষ্টৰো আমি এপিল কৰিছোঁ, আগতেও কৰিছোঁ, এতিয়াও কৰিম যে নৰ্থ ইষ্টৰ বিভিন্ন উদ্যোগী মহিলা যাৰ যাৰ এটা ঘৰত ব্ৰেণ্ড আছে বা তেখেতসকলে প্ৰমোশ্যনৰ কাৰণে বিচাৰে, আমি 360 ডিগ্ৰী আমি চেষ্টা কৰোঁ যে তেখেতসকলক প্ৰমোশ্যন কৰোঁ। আজি এতিয়া ধৰক মই এখন এক্সিবিশ্যন পাতিলোঁ, জোন আহিলে আৰু জোন নাহিলে সেনেকুৱা হৈ পেলাই তেওঁলোকে 3 দিনৰ মূৰত বা এসপ্তাহৰ মূৰত ঘৰলৈ ঘূৰি যায়, যি লাভ হ'ল। কিন্তু আমি চেষ্টা কৰোঁ যাতে সেই মহিলাগৰাকীয়ে অন্তত যোনখিনি আনিছিলে সেইখিনি চেল কৰি পেলাই যায় আৰু নিজৰ উপাৰ্জনটো মানে এটলিষ্ট 100% নহ'লেও 80% যদি তেওঁলোকে চেল কৰিব পাৰে, সেই চেষ্টাটো আমাৰ সদায় থাকে। সেইকাৰণে আমি ধৰক বিভিন্ন প্ৰকাৰেৰে প্ৰমোশ্যনছ কৰোঁ আৰু বিভিন্ন ছ'চিয়েল মিডিয়া আজিকালি বহুত ডাঙৰ এটা ৰোল প্লে কৰে। চ' ছ'চিয়েল মিডিয়াত চেষ্টা কৰোঁ যে বহুতখিনি প্ৰমোট কৰিবলৈ। সেনেকৈ আমি চেষ্টা কৰোঁ যে তেখেতসকল ছেটিছফাইড হৈ যাওক। আমাৰ যাতে কাষ্টমাৰ্ছটো বহুতে আহে, বহুতখিনি এক্সিবিশ্যনছ আজিকালি হৈয়ে থাকে আৰু মই বহুতখিনি এক্সিবিশ্যনত যাওঁ যাতে মই দুই এজনক ইমান ভাল লাগে যেতিয়া লগ পাওঁ, কাৰণ তেখেতসকলে নিজৰ মানে এটা আৰ্ট ফৰ্ম দাঙি ধৰে, ক্ৰিয়েট কৰে আৰু সেইবোৰ চায়েই খুব ভাল লাগে। চ' সেইবাবেই নন্দিনী ইভেণ্টছ মানে আমি পৰিকল্পনা কৰিলোঁ আৰু আজি 3rd এডিশ্যন আমি একদম। আৰু এই 3rd এডিশ্যন হ'ব আপোনাৰ 14, 15, 16 নৱেম্বৰত, নহয় জানো? হয়। চ' সকলোৱে আহিব পাৰে, খুব ধুনীয়া বস্তু আহে, আমি সকলো থাকিম আৰু সকলোকে লগ পাম বুলি আশা কৰিলোঁ। পিছে অনুষ্ঠান আমি সামৰিম, তাৰ আগতে আৰু এটা কথা মই কৈ লওঁ, মোৰ জীৱনৰ প্ৰথমগৰাকী টেৰ'ৰ ক্লাইণ্টটো স্মিতাক্ষী হয়। দেখিছে যে মই আপডেট দিছোঁ আৰু তাৰপিছত মোক কৈছে যে মোকো এটা ৰিডিং কৰি দে। প্ৰথমতেতো মই বিশ্বাসেই কৰিব পৰা নাই, তাৰপিছত ভাবিলোঁ নাই মই কৰোঁ। চ' মোৰ লাইফৰ প্ৰথমগৰাকী ক্লাইণ্টটো আচলতে টেৰ' ক্লাইণ্টটো স্মিতাক্ষী হয়। একদম এক্সেক্টলি। আৰু আলিয়াই কাৰণে মোৰ লাইফত বহুতখিনি কথাতে প্ৰথম হৈছে। ৰেডিঅ' ইণ্টাৰভিউ, এতিয়া পডকাষ্ট, তাৰপিছত টেৰ' আৰু খুবেই ভাল লাগে কাৰণ আলিয়াও বহুত এনকাৰেজিং, চবকে ইমান এনকাৰেজ কৰে মহিলা সবলীকৰণৰ কাৰণেও বা বিভিন্ন ধৰণৰ মহিলাকে খুব উৎসাহিত কৰাটো এটা আৰ্ট, সকলোৱে কৰিব নোৱাৰে। আৰু সেইবাবে আপোনালোক দুয়োগৰাকীকে বহুত অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জনাইছোঁ মোক ইয়াতে মাতাৰ বাবে আৰু প্ৰথমটো পডকাষ্ট কৰাৰ বাবে। কিন্তু তাৰ আগতে আৰু এটা প্ৰশ্ন আছে দেই মোৰ, স্মিতাক্ষী নিউমাৰলজিত খুব ইণ্টাৰেষ্ট, চ' কিমান দূৰ আগবাঢ়িছে? বিকজ দিছ ইজ অলছ' স্পিৰিচুৱেল জাৰ্ণি, সকলোৱে নাজানে, কাৰণ এইটো ভাবে যে মিডিয়াৰ সৈতে জড়িত হৈ আছে বা এতিয়া ইভেণ্টছৰ সৈতে জড়িত হৈ আছে, কিন্তু নিউমাৰলজি খুব ভাল পায়। চ' সেই জাৰ্ণিটোৰ বিষয়ে অলপ জানিব বিচাৰোঁ। মই একচুৱেলি নিউমাৰলজিটো মোৰ হাজবেণ্ডে একচুৱেলি ইণ্ট্ৰডিউচ কৰালে যে তুমি 24 ডিচেম্বৰত জন্ম হৈছা, 24 নম্বৰটো বিৰাট ভাল বুলি কয়। মই কৈছোঁ হয় নেকি, মই চাব লাগিব তেতিয়াহ'লে। এটা দুটা এনেকুৱা ৰিল চালোঁ আৰু চাই পেলাই মই দেখিলোঁ দেখোন সঁচাকৈ নিউমাৰলজিটো মানে খুব ইণ্টাৰেষ্টিং দেই। মানে যিমানেই মই চাই গৈ আছোঁ বা পঢ়িছোঁ বা কৰিছোঁ, বহুত ইণ্টাৰেষ্টিং লাগি গৈ আছে। আৰু তুমি যদি মোৰ লাইফটো দেখোঁ যে মই 24 দি জড়িত, নম্বৰ 6 আহে, তো 6ৰ লগত জড়িত কয় যে নম্বৰ 3 আৰু 9 খুব লাকি হয় আৰু ডেটছবোৰো সেনেকৈ মিলি যায়। চ' 2012ত মোৰ বিয়া আৰু সেনেকৈ মোৰ লাইফ পাৰ্টনাৰ হৈছে 5টো একচুৱেলি এনেকুৱা এটা নম্বৰ চবৰে লগতে মিলি যায়, বিকজ ইট ইজ ইন দ্য মিডল অফ দ্য অৰ্ডাৰ। চ' তেওঁলোক চবৰে লগতে মিলি যায়। মই তাৰপিছত দেখিছোঁ হয়ো মানে কথাবোৰ, ক্ৰনলজিবোৰ বা মোৰ ডাঙৰ ল'ৰাটিও 30th জন্ম, চ' 3 নম্বৰ, তুমিও 3, চ' সেনেকৈ মিলি গৈছে। সেনেকৈ মই এনেকৈতো হেৰি নকৰোঁ বিশেষ, মই জাষ্ট মোৰ কথাখিনি অলপমান চাওঁ আৰু যাতে নিউমাৰলজিকেলি ঠিক হয়। আৰু সেইবাবে এটা বস্তুত, এটা স্পিৰিচুৱেল জাৰ্ণিত চাগে অলপ এটা আস্থা থকাটো খুবেই জড়িত। যিয়ে নহওক লাগিলে আমি ভগৱানক পূজা কৰোঁ স্পিৰিচুৱেলি, কিন্তু আমাৰ সেই আস্থাটো থাকে কাৰণে মই ভাবোঁ বহুতখিনি ক্ষেত্ৰত, কামৰ ক্ষেত্ৰত হওক বা নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰতো হয়, এজন গুৰু বা এজন সেই নেদেখাজনক মই ভাবোঁ ভাবিলে
অলপ যাতে সকাহ পায় নিজৰ কামৰ চেলেঞ্জেছবোৰ যাতে আমি মানে মোকাবিলা কৰিব পাৰোঁ সেইকাৰণে সেই জাৰ্ণিটো খুবেই জৰুৰী একদম পিছে ইয়াতে গৌৰৱৰ কথা কোৱা হৈছে মই নিজে ক'ব বিচাৰিছোঁ যিধৰণে স্মিতাক্ষী খুব ডাউন টু আৰ্থ ঠিক তেনেদৰে তেওঁৰ স্বামী গৌৰৱ গোস্বামী তেওঁ খুবেই ডাউন টু আৰ্থ চ' মই গৌৰৱৰ বিষয়ে অলপমান জানিব বিচাৰিম দেই বিকজ যেতিয়া আমি গৌৰৱক লগ পাওঁ খুব হাঁহি ফূৰ্তি ধেমালি খুব লাইভলি এজন পাৰ্চন যেতিয়াই য'তেই যেনেকৈ লগ নাপাওঁ কেলৈ খুব ধুনীয়াকৈ কথা পাতে চ' এজ এ লাইফ পাৰ্টনাৰ নহয় জানো আমি সদায় ভাবোঁ যে এনেকুৱা এজন ব্যক্তি আহিব লাগে যোনে সদায় আমাক ছাপৰ্ট কৰে চ' গৌৰৱ যেতিয়া আপোনাৰ লাইফলৈ আহিছিল ইফ আই এম নট ৰং ইটছ এন এৰেঞ্জ মেৰেজ চ' হাউ ডিড ইউ কেনেকৈ লগ পালে কি ধৰণে পচন্দ কৰা হ'ল তো মই যেতিয়া ঘূৰি আহিছোঁ মই ভাবিছোঁ যে মই চাগে বিয়া চিয়া নহ'ম চাগে কাৰণ মনে বিচৰা মানুহজন হ'ব লাগিব তেতিয়াহে আপুনি ধৰক বিয়া পাতিবলৈ ৰেডি হয় তো সেনেকৈ ভাবি থাকোঁতে এবছৰমান কাম কৰি পেলাই তাৰপিছত মায়ে কৈছে আৰু বিয়াটো পাতিবলৈ হ'ল কৈছে ইমান পতাপত দৌৰা-দৌৰি কি হৈছে তোমাৰ কৈছে যে নহয় টাইমৰ কাম টাইমত কৰি দিব লাগে তেতিয়া ভাল হয় তোমাৰ কাৰিয়াৰটোতো থাকিবই আৰু মই সদায় বিচাৰিছোঁ যোনে মোক কাৰিয়াৰত হেল্প কৰে বা কাৰিয়াৰত মোক এটা ছাপৰ্ট এটা দিয়ে বা মোক আগবাঢ়ি যাবলৈ এটা অনুপ্ৰাণিত কৰে সেনেকুৱা এজন ব্যক্তি হ'লে বেছি ভাল তাৰপিছত মই এনেকৈ তেওঁ আহিলে মোৰ লাইফত আৰু তেওঁ সদায় কয় যে নিশ্চয় তুমি আৰু career is one thing যে মানে মহিলাই কেতিয়াও হেৰি কাৰণে এৰি দিব নালাগে ইনফেক্ট দুগুণ উৎসাহেৰে কাম কৰিব লাগে তো তেওঁ সেইখিনি উৎসাহ জনোৱাৰ বাবে খুবেই ভাল লাগিলে আৰু তেওঁ এই ফিল্ডটোতে জড়িত যিহেতু আমাৰ খুব এটা তৰ্কাতৰ্কিও লাগে কাৰণ একে ফিল্ডতে থাকোতো কিন্তু সেই বস্তুটোৱে বহুতখিনি শিকাইছেও তেওঁ মোক বহুতখিনি কথা শিকাইছে কাৰণ তেওঁ মোতছে বয়সতো অলপ ডাঙৰ আৰু তেওঁ আগতেও বহুতখিনি কাম কৰি আহিছে দিল্লীতো কাম কৰিছে ইয়াতেও কাম কৰিছে কৰ্পৰেট লাইফটো জানে কেনেকৈ চলায় বা কেনেকৈ কাম কৰে আৰু মই ৰিলেটিভলি নতুন আছিলোঁ ইয়াতে চ' বহুতখিনি কথা শিকিব পাৰিছিলোঁ আৰু পাৰোঁ এতিয়াও মানে শিকাই থাকে মোক ভাবে যে তুমি একো নাজানা তুমি এনেকুৱাকৈ কৰা সেনেকুৱাকৈ তো সেই গোটেই এডভাইচখিনি বহুতে কামত আহে আৰু সেইবাবে আমি দুয়ো সেনেকৈ একেটা ফিল্ডতে আগবাঢ়ি গৈ আছোঁ এক্সেক্টলি চ' গৌৰৱ তোমাকো ধন্যবাদ কাৰণ তেওঁ এজন মই ব্যক্তিগতভাৱে লগ পাইছোঁ খুবেই ডাউন টু আৰ্থ খুব হাঁহি ধেমালি আৰু আপুনি যেতিয়া লগ পাব আপোনাৰ এনেকুৱা নালাগে যে আপুনি গৌৰৱক নতুনকৈ লগ পাইছে হয় জানো তেওঁ য'তেই নাহক যেনেকৈ নাহক খুব ভাল লাগে আৰু তোমালোক দুজনকে খুব ভাল লাগে আৰু বাকী ল'ৰাকেইটাৰ কথা কি ক'ম তাহাঁতো বিৰাট মৰম লগা ডাঙৰ ল'ৰাটোক মই সিংঘম বুলি মাতো কাৰণ তাৰ সিংঘম হ'বলৈ খুব মন হয় এনিৱেজ স্মিতাক্ষী থেংক ইউ ছ' মাচ কথা ভাল লাগিলে অহাৰ বাবে বেষ্ট উইচেছ ফৰ দ্য ফিউচাৰ আৰু আশা কৰিছোঁ এনেদৰে যাতে ভাল কাম কৰি থাকা খুব ভাল লাগিলে কথা ষ্টুডিঅ'ত আহি আপোনালোক দুয়োগৰাকীকে অশেষ ধন্যবাদ জনালোঁ আৰু আপোনালোকৰ এই ডিভাইন ব্লেছিংছ আৰু এনাৰ্জিৰ জৰিয়তে বহুতখিনি মানুহে সকাহ পাইছে আৰু বহুতখিনি মানুহে হেল্প পাইছে সেই হেল্প আগবঢ়াই যাওক কাৰণ ইয়াতে তাৰমানে আমাৰ এই জীৱনটোত বা এইখন পৃথিৱীত বহুতখিনি দুখ বেদনা চবৰে মনত থাকে আৰু সেইখিনি অলপ মানুহ যদি আপোনালোকে সকাহ দিব পাৰে বহুত মই ভাবোঁ যে ন্যায় কাম কৰি আছে বহুতখিনি সকাহ দিছে সেইকাৰণে অশেষ ধন্যবাদ থাকিলে খুব ভাল লাগিলে কথা ষ্টুডিঅ'ত আহি আৰু নমস্কাৰ জনাইছোঁ সকলোকে ধন্যবাদ চ' এয়া আজি আছিলে আমাৰ সৈতে স্মিতাক্ষী আমি তেওঁৰ সৈতে কথা পাতিলোঁ আশা কৰিলোঁ আপোনালোকে আমাৰ এপিছ'ডটো চাই ভাল পালে এনেদৰে বিভিন্ন কণ্টেণ্ট আমি লৈ আনি থাকিম চ' টেক কেয়াৰ অফ ইয়ৰছেল্ফ থেংক ইউ ফৰ ৱাচিং